শোণিতপুৰ জিলাৰ অন্তৰ্গত পানবাৰী চাহ বাগিচাৰ খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে সদৌ অসম ভূঞা সমাজৰ শোণিতপুৰ জিলা সমিতিৰ প্ৰথম পঞ্চম বাৰ্ষিক অধিৱেশন। উল্লেখ্য যে 30 আৰু 31 মাৰ্চ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে ঢেকিয়াজুলিৰ পানবাৰী চাহ বাগিচাৰ খেলপথাৰত অনুষ্ঠিত হৈছে সদৌ অসম ভূঞা সমাজৰ শোণিতপুৰ জিলা সমিতিৰ প্ৰথম পঞ্চম বাৰ্ষিক অধিৱেশন। প্ৰথম দিনৰ কাৰ্যসূচীৰ সফল ৰূপায়ণৰ অন্তত দেওবাৰে অনুষ্ঠিত হয় দ্বিতীয় দিনৰ কাৰ্যসূচী। দেওবাৰে পুৱা 8 বজাত ভূঞা সমাজৰ পতাকা উত্তোলন কৰে সদৌ অসম ভূঞা সমাজৰ শোণিতপুৰ জিলাৰ সভাপতি মানিক ভূঞাই। দিনৰ 11 বজাত উলিয়াই সাংস্কৃতিক শোভাযাত্ৰা। সদৌ অসম ভূঞা সমাজৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি মানিক ভূঞাই সভাপতিত্ব কৰা মুকলি সভাৰ অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ভূঞা সমাজৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি কৰণ ভূঞা, ভূঞা সমাজৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা ভীমা ভূঞা, অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ কেন্দ্ৰীয় সভাপতি সঞ্জয় কুমাৰ তাঁতী, প্ৰাক্তন ৰাষ্ট্ৰীয় আদিবাসী মুক্তি বাহিনী চমুকৈ আলনা সভাপতি দীপেন নায়কৰ লগতে মিলন ভূঞা, বিজয় ভূঞা, ৰবীন ভূঞা, গোলাপ ভূঞা, পানিকা, গণেশ গৰাইত, হৈমন্তী তাঁতী, অজিত ভূঞা, বসন্ত কুমাৰ দাসৰ লগতে ভূঞা সমাজৰ অজস্ৰ লোক। হয়, বহুত ভাল খবৰ আমাৰ কাৰণে। সদৌ অসম ভূঞা সমাজৰ শোণিতপুৰ জিলা সমিতিৰ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ইয়াত ঢেকিয়াজুলি পানবাৰী চাহ বাগিচাত এই অধিৱেশনটো পতা হৈছে। যোৱাকালিৰ পৰা আৰম্ভ হোৱা আজি সামৰণি। আজি ৰাতিপুৱাই পতাকা উত্তোলন, তাৰপিছত শ্বহীদ বেদী স্মৃতি তৰ্পণ, বীৰ পূজা, ইষ্ট দেৱতা বীৰ পূজাৰ পতাৰ পিছত দিনৰ 1 বজাৰ পৰা মুকলি সভা আৰম্ভ কৰা হৈছে। মুকলি সভাত বিভিন্ন গণ্যমান্য ব্যক্তিৰ লগতে শান্তি চুক্তি, আদিবাসী শান্তি চুক্তিৰ দীপেন নায়ক ডাঙৰীয়া, আদিবাসী চাহ জনগোষ্ঠীৰ সাহিত্যিক সঞ্জয় কুমাৰ তাঁতী, লগতে সদৌ অসম ভূঞা সমাজৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মহোদয়, লগতে বিভিন্ন গণ্যমান্য ব্যক্তিসকলে আহি ইয়াত উপস্থিত হৈ নিজৰ নিজৰ বক্তব্য দাঙি ধৰিছে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।